নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পাঠ নম্বৰ 13 ওজাপালি নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। বলচোন আমি আৰম্ভ কৰোঁ। প্ৰশ্ন আছে চোৱা। ওজাপালি কি? তোমালোকে লিখি লোৱা বহি। ক নম্বৰ, ওজাপালি কি? উত্তৰ লিখিবা। ওজাপালি এটি লোকনাট্য অনুষ্ঠান। ক নম্বৰ, ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? উত্তৰ লিখিবা। ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বুলি কোৱা হয়। গ নম্বৰ, ওজাৰ লগত কোন কোন থাকে? উত্তৰ লিখিবা। ওজাৰ লগত ৫-৬ জন মান পালি থাকে। ঘ নম্বৰত আছে যে ওজাপালিৰ প্ৰকাৰবোৰ কি কি? উত্তৰ লিখিবা। ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনানী বা শুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ বা বিয়াহ গোৱা ওজাপালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ণৱী ওজা, টুকুৰীয়া ওজা, তাপ্পী ওজা আদি। নম্বৰ লিখিবা যে ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? উত্তৰ লিখিবা। ৰাজহুৱা বা ব্যক্তিগত উৎসৱ পাৰ্বণ, পূজা সভা আদিত ওজাপালি পৰিৱেশন কৰা দেখা যায়। তাৰপিছত আছে চোৱা, চমু উত্তৰ দিয়া। ক নম্বৰ, ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? উত্তৰ লিখিবা যে ওজাপালিয়ে পৰিধান কৰা সাজপাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে হাতত এযোৰ খুটি তাল মেৰাই লয়। ক নম্বৰ, যে ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ ক'ৰ ক'ৰ পৰা লোৱা হয়? উত্তৰ লিখিবা যে ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয়। ঘ নম্বৰ লিখিবা। গ নম্বৰ, ডাইনাপালিৰ প্ৰধান কাম কি কি? উত্তৰ লিখিবা যে ডাইনা পালিজন সাধাৰণতে পুৰোহিত হয়। পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে। খ নম্বৰ, অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? উত্তৰ লিখিবা। অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনী ভাগ নৃত্য গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই দিশাৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায়। পালিসকলে খুটি তাল বজাই সেই দিশা দুখাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে আৰু ডাইনাপালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ
হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে। তাৰপিছত দিছে চোৱা 9 নম্বৰ, মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল? উত্তৰ লিখিবা। মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজাপালিৰ সহায় লৈছিল। শব্দৰ লগত অৰ্থ মিলাও আহা। ইয়াত দিছে শব্দ, ইয়াত দি দিছে অৰ্থবোৰ, আমি মিলাই দিছো চোৱা। যে দুখাৰে, দুখাৰে মানে পুনৰ গায়। সৌষ্ঠৱ মানে সৌন্দৰ্য, দুলাই মানে লৰাই, আকৃষ্ট মানে আকৰ্ষিত, বোধগম্য মানে বুজিব পৰা, যে খালী ঠাই পূৰ কৰা। খালী ঠাইবোৰ আমি লিখি দিছো চোৱা, পঢ়ি দিছো এবাৰ। ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ডাইনা পালি। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুটি তাল দুখাৰে। ডাইনা পালিয়ে ৰসাল কথাৰে লোকসমাজক আকৃষ্ট কৰে। তাৰপিছত ইয়াত তলত কি দিছে চোৱা, যে পাঠত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ লিখা। সেইবোৰত পোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। প্ৰত্যেকটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটাকৈ শব্দ লিখা। ইয়াতে যুক্তাক্ষৰ দুটা দিছে চোৱা, অনুষ্ঠান আৰু সৌষ্ঠৱ। হঠাৎ ঠ, সযোগ ঠ, হয় থয়। সৌষ্ঠ গৰিষ্ঠ দুটা শব্দ ইয়াত দি দিছে। আমি চোৱা বহীত লিখি লৈছো আৰু বাকীকেইটা কিতাপত পোৱা কেইটামান যুক্তাক্ষৰযুক্ত শব্দ আমি পাইছো। বিভিন্ন, ইয়াত আছে 9 যোগ 9 9 যোগ 9 9 9 9। অন্ন প্ৰসন্ন দুটা শব্দ যুক্তাক্ষৰ থকা 9 9 দি মানে দুটা শব্দ লিখি দিছো ইয়াতে। তাৰপিছত দিছে স্বৰূপ। স্বৰূপ শব্দটো পোৱা গৈছে, এইটো হৈছে হয় স, হযোগ ব, হয় বয় স। স্বভাৱ স্বাধীন দুটা শব্দ। সৃষ্টি হঠাৎ হযোগ ত, হঠাৎ ত, হয় তয় ত। আকৃষ্ট পুষ্টিকৰ হঠাৎ ত দি পেলাই দুটা শব্দ, আকৃষ্ট আৰু পুষ্টিকৰ। তাৰপিছত আছে সন্মুখত 9 ম যুক্তাক্ষৰ 9 যোগ ম 9 ম 9 ম। জন্ম আৰু সন্মান, এতিয়া তোমালোকে লিখিবা। তাৰপিছত দিছে ইয়াত চোৱা, উদাহৰণত দেখুৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণ দি দিছে ঢোল ঢুলীয়া, ভাও ভাৱৰীয়া। আমি লিখি দিছো চোৱা, খোল খুলীয়া, লোন লুনীয়া, গুফ গুফীয়া, জোৰ জুৰীয়া, লগ লগৰীয়া, বন বনৰীয়া, কাহ কাহৰীয়া, নাও নাৱৰীয়া। তাৰপিছত আছে ইয়াতে বাক্য ৰচনা কৰা। ইয়াতে কেইটামান শব্দ দি দিছে, শব্দৰ অৰ্থবোৰো লিখি দিছে। খুটি তাল, খুটি তাল মানে বেটু বা খুবলি নথকা কাহৰ সৰু তাল, ইয়াক কি কয় খুটি তাল। আমি বাক্য ৰচনাবোৰ যে খুটি তাল কি আছে, বেটু বা খুবলি নথকা কাহৰ সৰু তাল। ইয়াত আছে কি বাক্য লিখিবা, যে ওজাপালি নৃত্যত পালিসকলে খুটি তাল বজায়।
পিছৰটো আছে খুটি খা নিজৰ অৰ্থটো আছে যে নিজৰ ঠোঁট বা হাতেৰে ধৰি আহাৰ খা বাক্য লিখিবা চৰাইৰ পোৱালিবোৰ খুটি খাব পৰা হলে বেলেগে বাহ সাজি থাকিবলৈ লয় তাৰপিছত আছে খুটি গছা মাটিত খুটি পুতাৰ দৰে পুতি থব পৰা সৰু গছা বাক্য লিখিছো আমাৰ ঘৰত তুলসীৰ তলত চাকি দিবলৈ খুটি গছা ব্যৱহাৰ কৰা হয় খুটি নাটি কোনো বিষয়ৰ সৰু ভাগ সৰু সুৰা কথা আতিগুৰি মানে কোনো বিষয় বা সৰু ভাগ সৰু সুৰা কথা আতিগুৰি মাৰি কোৱা মানে খুটি নাটি কোনো উত্তৰ লিখিবা কোনো বিষয়ৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ হলে বিষয়টো খুটি নাটি মাৰি জানি ল'ব লাগে খুটি পুত মানে থাকিবলৈ ঠাই ল বাক্য লিখিবা সি আমাৰ ঘৰত খুটি পুতিব খুজিছে তাৰপিছত আছে খুটি দৰা মানে ছটাই দৰা বাক্য লিখিবা বহিবলৈ খুটি দৰাখন পাত ছটাই মানে বহা বস্তু খুটিয়া খুটি মানে পৰস্পৰক বা ইটোৱে সিটোক আঘাত কৰা কাৰ্য মানে কাজিয়া লগা মানে খুটি লিখিবা চৰাই পোৱালিবোৰে খুটি লাগি থাকে আজিলৈকে ইমানেই বাকীবোৰ তোমালোকে পঢ়িবা এটা নিজে ইয়াত আছে পুতলা নাচ আৰু ইয়াত আছে কুহান গান তোমালোকে পঢ়িবা নিজে আজিৰ ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী পাঠৰ ভিডিঅ'টো চাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ